অসমত ৰাষ্ট্ৰীয় ঘাইপথৰ যি তথৈবচ অৱস্থা, সেই অৱস্থাৰ কাৰণে প্ৰতিদিনে শ শ মানুহ দুৰ্ঘটনাত পতিত হৈছে আৰু অকালতে মৃত্যুক খাবত লগা হৈছে। যদিও ৰাষ্ট্ৰীয় ঘাইপথত ঠায়ে ঠায়ে টোল গেট বহুৱাইছে, সাধাৰণ ৰাইজে টোল টেক্স দিছে আৰু তাৰ বিনিময়ত কিন্তু সুচল ৰাস্তা পাবলৈ ব্যৰ্থ হৈছে। আমি দেখিবলৈ পাইছোঁ যে এজাক বৰষুণ আহোঁতে ঠায়ে বানপানীৰ লগতে কালভাৰ্টসমূহ বহি গৈছে, দলংসমূহ বহি গৈছে আৰু আমি দেখিবলৈ পাইছোঁ বজালী জিলাৰ তালতলত যিখন ৰেলৱে অভাৰব্ৰিজ আছে, সেই অভাৰব্ৰিজখন সদায় মেৰামতিয়ে কৰি থাকে। গতিকে আমি শাসকীয় পক্ষক চৰকাৰক দাবী জনাইছোঁ যে ৰাইজৰ পৰা যিহেতু তেওঁলোকে কৰ লৈছে, গতিকে কৰ লোৱাৰ বিনিময়ত তেওঁলোকে সুচল ৰাস্তা দিয়ক। ইয়াতে দুৰ্ঘটনাৰ সংকেত দিয়া কোনো ধৰণৰ ফলক নাই আৰু মেৰামতিৰ নামত তেওঁলোকে ফেকো ভাওনা কৰি থাকে। গোটেই ৰাষ্ট্ৰীয় পথৰ যি নতুন নৱীকৰণ, সেই নৱীকৰণ নামৰ ফেকো ভাওনা হৈছে। যিসমূহ চহৰ আছিল, সেই চহৰসমূহৰ যিবোৰ সেৱা পথ আছে, সেই সেৱা পথসমূহ এতিয়ালৈকে তেওঁলোকে কৰিব নোৱাৰিলে। আমাৰ ইমান বিপদ সংকট হৈছে, কোনো কি ইয়াতে যাতায়াতৰ সংকেত নাই। মানে কি যিটো ৰাস্তাটো অতিকে দুৰ্বল হৈ গৈছে। তাৰপিছত আমাৰ কুৰবাহা চুকত যিটো ৰাস্তাৰ 40 নম্বৰ ইটো ইপাৰ সিপাৰ হোৱাৰ কাৰণে আমাৰ যিটো ডিভাৰেশ্যনৰ কোনো ব্যৱস্থা নাই। আগতে টোল গেটৰ মানুহক দিম বুলি কৈছিল, সুধিছিলোঁ, এতিয়ালৈকে দিয়া নাই। ইয়াতে বহুত এক্সিডেণ্ট পাতি হয় আৰু তদুপৰি আমাৰ পহুমাৰা এই ব্ৰিজখন এতিয়ালৈকে বানপানী আহিলে কি লাগু লাগু অৱস্থা হৈ যায়। অসমত ৰাষ্ট্ৰীয় ঘাইপথৰ যি তথৈবচ অৱস্থা, সেই অৱস্থাৰ কাৰণে প্ৰতিদিনে শ শ মানুহ দুৰ্ঘটনাত পতিত হৈছে আৰু অকালতে মৃত্যুক খাবত লগা হৈছে। যদিও ৰাষ্ট্ৰীয় ঘাইপথত ঠায়ে ঠায়ে টোল গেট বহুৱাইছে, সাধাৰণ ৰাইজে টোল টেক্স দিছে আৰু তাৰ বিনিময়ত কিন্তু সুচল ৰাস্তা পাবলৈ ব্যৰ্থ হৈছে। আমি দেখিবলৈ পাইছোঁ যে এজাক বৰষুণ আহোঁতে ঠায়ে ঠায়ে কৃত্ৰিম বানপানীৰ লগতে কালভাৰ্টসমূহ বহি গৈছে, দলংসমূহ বহি গৈছে আৰু আমি দেখিবলৈ পাইছোঁ বজালী জিলাৰ তালতলত যিখন ৰেলৱে অভাৰব্ৰিজ আছে, সেই অভাৰব্ৰিজখন সদায় মেৰামতিয়ে কৰি থাকে। গতিকে আমি শাসকীয় পক্ষক চৰকাৰক দাবী জনাইছোঁ যে ৰাইজৰ পৰা যিহেতু তেওঁলোকে কৰ লৈছে, গতিকে কৰ লোৱাৰ বিনিময়ত তেওঁলোকে সুচল ৰাস্তা দিয়ক। ইয়াতে দুৰ্ঘটনাৰ সংকেত দিয়া কোনো ধৰণৰ ফলক নাই আৰু মেৰামতিৰ নামত তেওঁলোকে ফেকো ভাওনা কৰি থাকে। গোটেই ৰাষ্ট্ৰীয় পথৰ যি নতুন নৱীকৰণ, সেই নৱীকৰণ নামৰ ফেকো ভাওনা হৈছে। যিসমূহ চহৰ আছিল, সেই চহৰসমূহৰ যিবোৰ সেৱা পথ আছে, সেই সেৱা পথসমূহ এতিয়ালৈকে তেওঁলোকে কৰিব নোৱাৰিলে। আমাৰ ইমান বিপদ সংকট হৈছে, কোনো কি ইয়াতে যাতায়াতৰ সংকেত নাই। মানে কি যিটো ৰাস্তাটো অতিকে দুৰ্বল হৈ গৈছে। তাৰপিছত আমাৰ কুৰবাহা চুকত যিটো ৰাস্তাৰ 40 নম্বৰ ইটো ইপাৰ সিপাৰ হোৱাৰ কাৰণে আমাৰ যিটো ডিভাৰেশ্যনৰ কোনো ব্যৱস্থা নাই। আগতে টোল গেটৰ মানুহক দিম বুলি কৈছিল, সুধিছিলোঁ, এতিয়ালৈকে দিয়া নাই। ইয়াতে বহুত এক্সিডেণ্ট পাতি হয় আৰু তদুপৰি আমাৰ পহুমাৰা এই ব্ৰিজখন এতিয়ালৈকে বানপানী আহিলে কি লাগু লাগু অৱস্থা হৈ যায়।